কিনা বেচা কৰিব পাৰে মোৰ অসমত তিনিটা প্ৰজন্ম হ'লে নহয় এই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে পাশে মোৰ তিনিটা প্ৰজন্ম হ'ব অৱশ্যে যোনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে কিন্তু কাৰোবাৰ যদি মাটি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে আইনৰ গণ্ডিৰ ভিতৰত আহিব যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল ক্লিয়াৰ পজিশ্যন হৈ গ'ল তেতিয়া বেলেগ এই আইনখনত বৰ্তমান আমি কিন্তু মাজুলীৰ ক্ষেত্ৰত এটা এক্সেপশ্যন আছে বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়া পাইছোঁ কাৰণ আমি ভাবোঁ যে দলং দুখন নিৰ্মাণ হোৱাৰ পিছত মাজুলীৰ বহুত ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান আদি গৈ মাজুলীৰ আধ্যাত্মিক ঐতিহ্যটো বিনষ্ট কৰি দিব পাৰে সেইকাৰণে মাজুলীৰ মাটি এতিয়াৰ পৰা মাজুলীৰ তিনিটা প্ৰজন্মই যি বাস কৰিছিল তেওঁলোকেহে কিনা বেচা মাজুলীৰ ক্ষেত্ৰত সেই এক্সেপশ্যনটো অনা হৈছে বাকীৰ ক্ষেত্ৰত 5 কিলোমিটাৰ কিন্তু মাজুলীৰ ক্ষেত্ৰত পুৰা কিনা ইয়াত যদি কোনোবাই এতিয়া আমি কামাখ্যাৰ কথা কোৱা নাই কিন্তু কালি যদি কোনোবাই কৈ দিয়ে কামাখ্যাটো ডিক্লেয়াৰ কৰিব পাৰে কিন্তু প্ৰথম পৰ্যায়ত আমি বৰপেটা বটদ্ৰৱা আৰু মাজুলীক লৈ আমি আগবাঢ়িব খুজিছোঁ আৰু মই ভাবোঁ যে এই আইনখন যদি বহুদিন আগতে পাছ হ'লহেঁতেন আজি বটদ্ৰৱা বা বৰপেটাৰ পৰিৱেশটো সম্পূৰ্ণ এটা বেলেগ হৈ থাকিলহেঁতেন আৰু এটা অসমৰ জাতীয় জ্ঞানৰ এটা ঐতিহাসিক মুহূৰ্ত আৰু আমি এনে এখন আইন বিধানসভাত আনিম আপোনালোকক জনাবলৈ পাই মই নিজেও গৌৰৱ কৰিছোঁ আজিৰ কেবিনেটে আৰু এটা মানুহৰ জীৱনৰ লগত জড়িত খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছে যে আমাৰ ট্ৰাইবেল ৱেলফেয়াৰ ব্লকৰ বাহিৰত শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট মানুহ গাঁও পাতি বাস কৰে আৰু য'ত 80% এবভ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব মানুহ আছে সেই গাঁওবিলাককো আমি মাইক্ৰ' ট্ৰাইবেল ৱেলফেয়াৰ ব্লক বুজিছোঁ আৰু এই গাঁওখিনি কোনখিনি গাঁও মাইক্ৰ' ট্ৰাইবেল বেল্ট ব্লকত আহিব বিচাৰিব আমি ৰাইজৰ পৰাই আবেদন খুজিম আমি জোৰ কৰি নকৰোঁ এই গাঁওখিনি আইডেণ্টিফাই কৰাৰ কাৰণে আমি এখন কেবিনেট কমিটি কৰি দিছোঁ য'ত ৰণোজ পেগু উৰ্ষা গৌৰা ব্ৰহ্ম আৰু পীযুষ হাজৰিকা কমিটিখনত থাকিব আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত এই কমিটিখনে গাঁওখিনিত নাম আমাক দিব আমি যাতে নটিফাই কৰিব পাৰোঁ তাৰ লগতে জড়িত মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবণ্টন কৰা মাটি বা নগৰ অঞ্চলত আমি আবণ্টন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিল যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে মিছন বসুন্ধৰা 3-2 অক্টোবৰত আৰম্ভ হ'ব তাৰ আগতে যোগেন মহান আৰু অশোক সিংহালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ গাঁৱত আমাৰ 1,000 টকা ফিক্সড আছে কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংহাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে আজিৰ কেবিনেটত আমাৰ জীৱিকা সখী বাইদেউসকল আছে